দিব নাই আন্দোলন আমচুৱে কৰিব নালাগে আন্দোলন আপোনালোকে প্ৰত্যেকে কৰিব পাৰিব নিজৰ ঘৰত নিজৰ গাঁওখনত আন্দোলন চবেই কৰক আমচুৰ লগত থিয় হৈ প্ৰথম আন্দোলন আমাৰ হ'ল আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালী যুৱক যুৱতীক আমি মানুহ কৰিম কালি যেনে ভৱিষ্যতত কিবা এটা হ'লে আমাৰ অসুবিধা বেমাৰ এটা হ'লে ডক্টৰটো মোৰ ল'ৰাটোৱে হৈ মোৰ নাতিটো কাগজৰ এটা সমস্যা হৈছে কৃষি অফিচত মোৰ ল'ৰাটোৱে বহি থাকিব মোৰ নাতিটো মোৰ ভাগিন মোৰ ভতিজাই বহি থাকিব আমি নিজৰ নফ্চৰ ওপৰত আমাৰ প্ৰত্যেকৰে নিয়ন্ত্ৰণ থাকিব লাগিব কণ্ট্ৰল থাকিব লাগিব নফ্চৰ ওপৰত নিয়ন্ত্ৰণ হ'ব হ'লে প্ৰত্যেকে মছজিদমুখী হ'ব লাগিব দিনৰ কথা শুনিব লাগিব কুৰাণ শ্বৰীফৰ কথা শুনিব লাগিব হাদিছৰ কথা শুনিব লাগিব মই বিশেষ মোৰ বক্তব্য আৰু দীঘলীয়া নকৰোঁ আপোনালোকে বহুত দেৰি বহিলে নাজানো কিবা ভুল ক্ৰুটি যদি হৈছে মাফ কৰিব কথা কৈ থাকিলে হৈ যায় কাৰোবাৰ মনত দুখো দিব পাৰোঁ নাজানাত কোনোবাই হয়তো 18 বছৰ তলৰ ছোৱালী এজনীক বিয়া দি দিছে অলপ দুখ লাগিব পাৰে কিন্তু দুখ লগাটো উচিত দুখ লগাটো আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অন্তৰ্গত শোণিতপুৰ জিলা সমিতিৰ মানচিৰি আঞ্চলিক কমিটিয়ে যি সজাগতা সভা অনুষ্ঠিত কৰিছিলে সজাগতা সভাত উপস্থিত হৈছিলোঁ আৰু উপস্থিত হৈ খুবেই ভাল লাগিল বহু ইয়াত প্ৰায় হাজাৰৰ অধিক লোক ইয়াত সমাবেত হ'ল আৰু তাৰ মাজত আমি সমাজ সংস্কাৰৰ বাবে বিভিন্ন দিহা পৰামৰ্শ ল'লোঁ আমি নিজৰ বক্তব্যবোৰ প্ৰদান কৰিলোঁ আৰু দেখা গ'ল এই অঞ্চলৰ ৰাইজ বহু উৎসাহী যি 2-4জন লোকৰ কাৰণে সমাজখনৰ দুৰ্নাম আহিছে সেইখিনি আমি দূৰ কৰিবলৈ লাগিব প্ৰত্যেকে দায়িত্ব লৈছে নিজৰ ঘৰখন আমি ঠিক কৰিম নিজৰ সমাজ আমাৰ নিজৰ অলি গলিবোৰ আমি ঠিক কৰিবলৈ লাগিব আমাৰ সেই সমাজবোৰত আমি সমাজ সংস্কাৰ কমিটি বনাব লাগিব আমি চকু দিব লাগিব যে ল'ৰা ছোৱালীবিলাকে কম বয়সতে তেওঁলোকে কাম স্কুল কলেজ এৰি কাৰণে কামে কাজে লাগি নাযায় আমি চকু দিব লাগিব যে তেওঁলোকে বাল্য বিবাহত নহয় নিজৰ নিজৰ অঞ্চলত আৰু প্ৰত্যেক অঞ্চলতে যেন নিচামুক্ত হয় ক'তোতে যেনে মদ হওক ড্ৰাগছ হওক এই ধৰণৰ নিচা বা ইভেন জুৱাও যেনে ঠাই নাপায় সেই বিভিন্ন বিষয় লৈ কাৰণে আমাৰ চৰ্চা কৰা হ'ল আৰু লগতে চিন্তা কৰা হ'ল যে আমি কি হিচাপে এই অসমীয়া জাতিৰ গঠনত আৰু গোটেই ভাৰতীয় হিচাপে আমি গোটেই সমাজখনত আমি কি হিচাপে আমি অৱদান দিব পাৰোঁ সেই অৱদানৰ বিষয়ে আমি বিশেষকৈ আলোচনা কৰিলোঁ আৰু প্ৰত্যেকজন ৰাইজক এক পজিটিভলি তেওঁলোকে আমাক সঁহাৰি জনাইছে আৰু তেওঁলোকে আমাক কথা দিছে যে আমচুৰ এই আঞ্চলিক কমিটিৰ লগত একত্ৰিত হৈ মিলিত হৈ তেওঁলোকে সমাজ সংস্কাৰৰ বাবে তেওঁলোকে এক ঘৰে ঘৰে আৰু নিজৰ নিজৰ অঞ্চলত তেওঁলোকে এক আন্দোলন গঢ়ি তুলিব যে কোনো এজন ল'ৰাই তেওঁলোকে নিচাহত আসক্ত নহয় প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে তেওঁলোকে পঢ়া শুনা কৰে কোনো এজন উঠি অহা যুৱকে যেনে কোনো স্ত্ৰী বা মহিলাৰ ওপৰত তেওঁলোকে কুদৃষ্টি নিদিয়ে তেওঁলোকে মহিলাক সন্মান কৰিবলৈ শিকে এই বিভিন্ন দিশত আজি আলোচনা কৰি মই বিশেষকৈ মই নিজে আনন্দিত হৈছোঁ আৰু আশা কৰোঁ এনেধৰণৰ সভাৰ জৰিয়তে সমাজখনক এক সংস্কাৰৰ দিশত সংস্কাৰ হয় আৰু এক আমি ভাল এখন সমাজ গঢ়াৰ পথত আমি আগুৱাই যাব পাৰোঁ ধন্যবাদ